নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ সপোন ঢেৰ সপোন থাকে। ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা কৰা, ঘৰখন ভালদৰে বনোৱা, ল'ৰা ছোৱালীক ভাল কিবা এটা কৰ্মসংস্থাপন দি থৈ যোৱা, সমাজৰ আগত নিজৰ নামটো অলপমান উচা কৰা, এনেকুৱা ঢেৰ আমাৰ সপোন থাকে। কিন্তু যিবিলাক সপোন ম্যাক্সিমাম দুখীয়া শ্ৰেণীৰ মানুহৰ কেৱল সপোন হৈয়ে থাকি গুচি যায়, সেই সপোনবিলাক বাস্তৱত পৰিণত নহয় আমাৰ নিচিনা প্ৰায়বিলাক দুখীয়া মানুহৰ। প্ৰত্যেকজন দুখীয়া মাক দেউতাকেই ভাবে নিজৰ ল'ৰা ছোৱালীক ভালদৰে পঢ়ুৱাব, ভালদৰে পঢ়া শুনা কৰোৱাই এজন ভাল মানুহ বনাব, এজন চাকৰিয়াল ব্যক্তি বনাব বা এটা চাকৰি দিয়াব। কিন্তু প্ৰত্যেকে জানো সেইটো কৰিব পাৰে? প্ৰত্যেকৰ কাৰণে জানো সেইটো সম্ভৱ? আজিৰ পৰা কিছু বছৰ পূৰ্বলৈকে চাকৰি বুলি ক'লে ৫-৬ লাখ টকা প্ৰয়োজন হৈছিলে। এতিয়া বাৰু সেইটো লাহে লাহে নাইকিয়া হৈছে। আপোনালোকে থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড চাকৰি ১ টকাও নিদিয়াকৈ আপোনালোকে লাভ কৰিব পাৰে। সেই দিশৰ পৰা কিন্তু আমাৰ এটা সুবিধা হৈছে, আজিৰ পৰা ৪-৫ বছৰ আগৰ তুলনাত এতিয়া সেইটো অকণমান ঠিক হৈছে। কিন্তু তাৰ পাছতো ইমানখিনি ল'ৰা ছোৱালী, তাৰ মাজত আপোনাৰ ল'ৰাটোৱে চাকৰি পোৱাটো যথেষ্ট পৰিমাণৰ চান্সেছটো কমি যায়। কিন্তু এতিয়া দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে, দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এখন বিশেষ আঁচনি আনিছে কেৱল দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে। দুখীয়া শ্ৰেণীৰ কেৱল ল'ৰা ছোৱালীবিলাকৰ কাৰণে বিশেষ আঁচনি উলিয়াইছে। তো সেই আঁচনিখনৰ অধীনত আপোনাৰ ল'ৰা ছোৱালীৰ সপোন আপোনালোকে এতিয়া বাস্তৱত ৰূপান্তৰ কৰিব পাৰিব, বাস্তৱত আপোনালোকে এতিয়া বাস্তৱ ৰূপত আনিব পাৰিব। তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সঁচা কাহিনী জনাই লওঁ, যিটো কাহিনীৰ জৰিয়তে আপোনালোকে বুজিব পাৰিব যে দুখীয়া শ্ৰেণীৰ মানুহৰ কিমান ষ্ট্ৰাগল হয়, দুখীয়া শ্ৰেণীৰ মানুহৰ সপোনবিলাক কেনেকৈ ধ্বংস কৰি দিব লগা হয়। তো সেইটো আপোনালোকে বুজি পাব। মোৰ এজন চিনাকি ভাইটি, যিজন ভাইটি পঢ়া শুনাত বিৰাটেই ভাল, সাংঘাতিক মেধাৱী আছিলে যুৱকজন, মোৰ ভাইটিজন চিনাকি ভাইটি। তো ভাইটিজনৰ সপোন আছিলে এজন ডক্তৰ হোৱা। এতিয়া ডক্তৰ পঢ়িবৰ কাৰণে যথেষ্ট পৰিমাণৰ টকাৰ প্ৰয়োজন হয়, সেইটো আপোনালোকে হয়তো নিশ্চয় জানে। যদি আপোনালোকে চৰকাৰী মেডিকেলত স্থান পায়, চৰকাৰী মেডিকেলত পঢ়িবৰ কাৰণে চিট লাভ কৰে, তেতিয়া বাৰু বৰ বিশেষ পইচাৰ প্ৰয়োজন নহয়, তথাপিও ৫-৬ লাখ টকাৰ প্ৰয়োজন হয়গে। যদিহে আপোনালোকে এখন প্ৰাইভেট মেডিকেল কলেজত এডমিশ্যন ল'বলৈ যায়, তেনেহ'লে যথেষ্ট পৰিমাণৰ টকাৰ প্ৰয়োজন হয়, ২০-৩০ লাখ টকাৰ প্ৰয়োজন হয়। এতিয়া দুখীয়া শ্ৰেণীৰ মানুহে, এজন দুখীয়া শ্ৰেণীৰ মানুহে সেই টকাখিনি গোটাই দিব পৰাটো একেবাৰে অসম্ভৱ কথা। কাৰণ ৪-৫ লাখ টকা এটা কোনেও এনেই আপোনাক দি নিদিয়ে। কি হিচাপত আপোনাক দিব যে মোৰ ল'ৰাটোৱে এসময়ত ডক্তৰ বনিব, তো আপোনাক মই পইচাটো দিম আৰু সি ডক্তৰ বনিলে মোক পইচাটো ঘূৰাই দিব। আজিৰ যুগত ইমানো ভাল মানুহ নাই যে কাৰোবাৰ পুতেক ডক্তৰ হ'ব আৰু সি পঢ়িবলৈ পইচা দিব। তেনেকুৱা জানো আজিকালি মানুহ আছে? বেংকত যাব, আপোনাক বেংকত কি হিচাপত লোন দিব? যদি ল'ৰাটোৱে ফেইল কৰে, যদি ল'ৰাটোৱে ডক্তৰ হ'ব নোৱাৰে, তো আপুনি সেই পইচাখিনি ক'ৰ পৰা ঘূৰাব? তো আপোনাক কি হিচাপত টকা ধাৰলৈ দিব বা বেংকে লোন দিব? তো মোৰ যিজন নেকি চিনাকি ভাইটি আছিলে, তো সেইজনৰ ডক্তৰ হ'বলৈ মন আছিলে, কিন্তু ডক্তৰ হ'ব নোৱাৰিলে। এতিয়া তেখেতে এটা থাৰ্ড গ্ৰেডৰ চাকৰি কৰি আছে, কিন্তু তাৰ মন আছিলে এজন ডক্তৰ হোৱা, কিয়নো তাৰ পঢ়া শুনা বিৰাটেই ভাল আছিলে, বিৰাট চোকা ল'ৰা আছিল, ডক্তৰ হোৱাৰ বিৰাট মন আছিলে। কিন্তু পইচাৰ অভাৱত সি ডক্তৰ হ'ব নোৱাৰিলে, কিন্তু থাৰ্ড গ্ৰেডৰ চাকৰিটো ল'লে। সেই প্ৰথমবাৰে সি ট্ৰাই কৰিছে আৰু প্ৰথমবাৰতে সি চাকৰি লাভ কৰিছে। গতিকে যথেষ্ট পৰিমাণৰ মেধাৱী ল'ৰা আছিলে সেই ল'ৰাজন। গতিকে এই কাহিনীটো আপোনালোকক আগতীয়াকৈ এই কাৰণে জনালোঁ যে দুখীয়া মানুহবিলাকে নিজৰ সপোনক কেতিয়াবা মোহাৰি পেলাব লগা হয় কেৱল মাত্ৰ টকাৰ কাৰণে। এতিয়া আপোনালোকেও যাতে আপোনালোকৰ সপোন, আপোনালোকৰ ল'ৰা ছোৱালীৰ সপোন কেৱল টকাৰ কাৰণে ভৰিৰে মোহাৰি পেলাব নালাগে, তো তাৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া বিদ্যা লক্ষ্মী নামৰ এখন বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিছে। এই আঁচনিখনৰ জৰিয়তে যিসকল ফেমিলিৰ বছৰি উপাৰ্জন ৮ লাখ টকাতকৈ কম, তো তেওঁলোকক ৭.৫ লাখ টকা পৰ্যন্ত এতিয়া বিভিন্ন বেংকৰ পৰা লোন দিয়াৰ ব্যৱস্থা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। আপোনাৰ বছৰি ইনকম যদি ৮ লাখ টকাতকৈ কম, আপোনালোকক ৭.৫ লাখ টকা পৰ্যন্ত ঋণ দিব ভাৰতৰ প্ৰায় কেইবাটাও বেংকৰ জৰিয়তে।
তো বন্ধু বান্ধৱীসকল আপোনালোকেও এতিয়া ঘৰতে থাকি সেই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ ল'ৰা ছোৱালীও যদি উচ্চ শিক্ষা ল'ব বিচাৰিছে ডক্টৰ হ'ব মন গৈছে ইঞ্জিনিয়াৰ হ'বলৈ মন গৈছে MBA কৰিবলৈ মন গৈছে তেখেতৰ কিবা নহয় কিবা এটা উচ্চ শিক্ষা ল'বলৈ মন গৈছে যিটো তাৰ সপোন হয় তো সেই সপোনটো পূৰণ কৰিবৰ কাৰণে আপোনাৰ হাতত পইচা নাই তো এতিয়া চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকে এতিয়া মাত্ৰ আপোনালোকে এপ্লাই কৰক আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে আপোনালোকে পইচা লৈ ল'ৰা ছোৱালীক পঢ়ুৱাওক আৰু ল'ৰা ছোৱালীয়ে পঢ়ি শুনি যেতিয়া ভাল মানুহ হ'ব তাৰ পাছত সেই পইচাসমূহ ঘূৰাই দিব এটা বিৰাটেই সুন্দৰ পদক্ষেপ আপোনালোকৰ কাৰণে লৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিদ্যা লক্ষ্মী আঁচনিখনৰ নামটো হৈছে বিদ্যা লক্ষ্মী আঁচনি কেৱল ল'ৰা ছোৱালীৰ বাবে কেৱল দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে ধনীবিলাকৰ কাৰণে নহয় কেৱল দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কাৰণে তো আপোনালোকে এতিয়া আবেদন কৰক আপোনালোকে যদি আবেদন কৰিব বিচাৰে মই ইয়াতে বাৰু লিংকটো দি দিওঁ আপোনালোকে গুগলত সাৰ্চ কৰিব বিদ্যা লক্ষ্মী স্কিম বুলি আপোনালোকে পাই যাব প্ৰথমটো যিটো ৱেবছাইট পাব সেই ৱেবছাইটটোত গৈ এপ্লাই কৰিব পাৰিব যদি পাৰো মই ইয়াতে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দি দিম ডেসক্ৰিপচনত লিংক দিলে বহুতে বিচাৰি নাপায় তো সেই কাৰণে দিবলৈ মন নাযায় বহুতে কয় যে ডেসক্ৰিপচন কোড পায় কোড ডেসক্ৰিপচনত লিংক আছে মানে বহুতে কি হয় মোৰ ভিডিঅ' চাই থকা প্ৰায় সংখ্যক মানুহ অলপ যেহেতু বয়োজ্যেষ্ঠ সেই কাৰণে ডেসক্ৰিপচনত কোনটো লিংক কি কথা একো ধৰিব নোৱাৰে তো সেইভাবে ডেসক্ৰিপচনটো দি থম বাৰু যদি আপোনালোকক প্ৰয়োজন হয় আপোনালোকে ডেসক্ৰিপচনত গৈ ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম